বধিদ্ৰম হায়াৰ ছেকেণ্ডাৰী সপ্তম বাৰ্ষিক অধিৱেশন আৰু নৱাগত আদৰণি সভা নলবাৰী জিলাৰ বৰক্ষেত্ৰী হিদিলাতাৰীস্থিত বধিদ্ৰম হায়াৰ ছেকেণ্ডাৰী সপ্তম বাৰ্ষিক অধিৱেশন আৰু নৱাগত আদৰণি সভা মঙলবাৰৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বাৰ্ষিক অধিৱেশন আৰু নৱাগত আদৰণি সভাৰ মঙলবাৰে পুৱা পতাকা উত্তোলন কৰে কালতী গোপাল থান হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক অনন্ত বৰ্মনে। পৰৱৰ্তী কাৰ্যসূচী অনুসৰি মন্ত্ৰী প্ৰচলন কৰে হিদিলাতাৰী গাঁও উন্নয়ন সমিতিৰ সম্পাদক শিৱৰাম মেধিয়ে। শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপসভাপতি ফণীধৰ বৰুৱা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ সভাপতি কুলদীপ পাঠকে। পঞ্চম কাৰ্যসূচী মৰ্মে বিদ্যালয় চৌহদত 4টাকৈ গছপুলি ৰোপণ কৰি স্থানীয় সাংবাদিক ক্ৰমে আকৰাম হুছেইন সিকদাৰ, তফিকুৰ ৰহমান, সুৰজিত পাঠক আৰু জয়ন্ত ডেকাই। দিনৰ 11 বছৰৰ পৰা অনুষ্ঠিত হোৱা একাদশ শ্ৰেণীৰ নৱাগত ছাত্ৰ ছাত্ৰীৰ আদৰণি পৰ্ব। পৰৱৰ্তী কাৰ্যসূচী অনুসৰি বিদ্যালয় ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় সাংস্কৃতিক কাৰ্যসূচী। অনুষ্ঠানত বিদ্যালয় ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন নৃত্য, গীত-মাত, কথা কবিতা আদি পৰিৱেশন কৰে। মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমাৰ বধিদ্ৰম হায়াৰ ছেকেণ্ডাৰী সপ্তম বাৰ্ষিক আমাৰ অধিৱেশন লগতে বঁটা বিতৰণী সভা লগতে আয়োজন কৰিছোঁ আমাৰ নৱাগত আদৰণি সভাখন। প্ৰতি বছৰে আমাৰ হায়াৰ ছেকেণ্ডাৰী যোৱা বছৰৰ পৰা আমি আৰম্ভ কৰিছোঁ আৰু এইটো দ্বিতীয় বাৰ্ষিক আমাৰ নৱাগত আদৰণি সভা আৰু সপ্তম বাৰ্ষিক আমাৰ অধিৱেশন। ইয়াত সমূহ ৰাইজৰ আমি সহযোগিতা কামনা কৰিছোঁ। আমাৰ ইয়াতে আমাৰ একদম অভিজ্ঞ সম্পন্ন আমাৰ বহুত শিক্ষক আমাৰ এটা পাঠদান কৰি আছে। আমাৰ যোৱা বছৰো এটা বিজ্ঞান শাখাত আপোনাৰ এটা ভাল ফলাফল কৰিবলৈ সক্ষম হৈছে। এইটো বছৰো আমাৰ ইতিমধ্যে সম্পূৰ্ণ আমাৰ চলি আছে পাঠদান কাৰ্যসূচী। আমাৰ দ্বিতীয় বাৰ্ষিকৰ পাঠদান আমি এটা আৰম্ভই কৰিম আমাৰ এই মাঘ বিহুৰ পিছতে। গতিকে এইটো বছৰতো আপোনাৰ সকলোৰে এই অঞ্চলত যিমান আমাৰ শুভাকাংক্ষী আছে ভাল ফল ছাত্ৰ ছাত্ৰী আমি আশা কৰিছোঁ। চবৰে আমি আশীৰ্বাদ কামনা কৰিছোঁ। ধন্যবাদ।